হাই, মই আজি দুপৰীয়া খানাত বনাইছোঁ খিচিৰি, আলু ভাজি, বেঙেনা ভাজি। এয়া তোমালোকে চোৱা, ৰ'বা দেখুৱাইছোঁ। খিচিৰি, এয়া আলু ভাজি, এয়া বেঙেনা ভাজি। মই খিচিৰিটো কেনেকৈ বনাইছোঁ জানা? এই ঘৰৰ পিঁয়াজ কলি আছিলে, মই কিবা কিবি অলপ লগাওঁ আৰু অলপ চলপ লগাই থাকোঁ। ঘৰতো খাই ভাল লাগে, মন যায় যদি খেতি কৰি খাব পাৰিলোঁহেঁতেন। কিন্তু টাউনৰ ঘৰততো এইবোৰ সম্ভৱ নহয়। টাউনৰ ঘৰত ক'ত আৰু লগাবলৈ মাটি থাকে। তো খিচিৰিটো বনাইছোঁ মই পিঁয়াজ কলি আৰু বাকী চব্জি তব্জি দি অলপ ফ্ৰাই কৰি লৈছোঁ। এনেই ফ্ৰাই কৰিছোঁ, তেলত দি নিমখ হালধি দি ফ্ৰাই কৰিছোঁ। আৰু বাদাম আৰু কাজু ঘিউত ভাজি লৈছোঁ। আৰু মচুৰ দাইল আৰু এই চানা দালি মিলাই চাউলৰ লগত ধুই অলপ সময় তিয়াই থৈছোঁ। মগুৰ দালিটো অলপ ভাজি দিছোঁ, তিয়াই থৈছোঁ। তাৰপিছত পাঁচফোৰণ, শুকান জলকীয়া, তেজপাতা, আদা তেলত দি তাৰপিছত এইবোৰ চব দি দিছোঁ। দি চিটি মৰাৰ পিছত 3টা চিটি মৰাৰ পিছত অলপ গৰম পানী কৰি লৈছোঁ। গৰম পানী কিয় কৰি লৈছোঁ? 3টা চিটি মৰাৰ পিছত প্ৰেছাৰটো নমাই দিছোঁ আৰু গৰম পানী অলপ কৰি লৈছোঁ। গৰম পানী এইকাৰণে কৰিছোঁ, চব্জিত ঠাণ্ডা পানী দিলে কিবা পনীয়া পনীয়া লাগে আৰু। কিছুমানে চেনি দিয়ে, গুড় দিয়ে, মইতো চেনি গুড় নাখাওঁ, এনেই বনাইছোঁ। তাৰপিছত পিঁয়াজ অকণো দি দিছিলোঁ। তাৰপিছত নমৰাৰ আগত নহৰু থেতেলি দিছোঁ অলপ, আৰু কাজু আৰু বাদামটো দি দিছোঁ। ঘিউত যে ভাজি থৈছিলোঁ সেইটো দি দিছোঁ। দি পেলাই অলপ গৰম পানী দি অলপ উতলাই তাৰপিছত ধনিয়া পাত দি দিছোঁ। তাৰপিছত এয়া লৈ বহিছোঁ আৰু খাম বুলি। তোমালোকে এনেকৈ বনোৱা নেকি? ক'বাচোন, এনেকৈ খিচিৰি বনালে কেনেকুৱা লাগে খাবলৈ। মই আকৌ অকলে খাব ভাল নাপাওঁ। এই আমাৰ ঘৰৰ ছোৱালীজনীকো ক'লোঁ অলপ টেষ্ট কৰচোন। অকলে খোৱাৰ অভ্যাস নাই, সেইকাৰণে মই অলপ বিলাই মেলি খাবলৈ ভাল পাওঁ। আৰু কোনোৱে কেনেকৈ ভাবে মই নাজানো, কিন্তু মই অলপ বিলাই মেলি চবক দি খাব ভাল পাওঁ। মই সেইকাৰণে বনাই অলপ চলপ সিহঁতক দি থাকোঁ। ঘৰত আৰু কোন আছে, সিহঁতেহে আছে। অকণমান খাচোন বুলি দিওঁ আৰু সিহঁতক। ছোৱালীজনীয়ে কৈছে বোলে আণ্টি বোলে ভাল হৈছে। জানো, এতিয়া লোকে ক'লেহে বুজি পাওঁ ভাল হৈছে নে বেয়া হৈছে। আজি খিচিৰিকে বনাই দিলোঁ কাৰণ বনাব মন নাযায়। সুধা খিচিৰি বনালে আকৌ ল'ৰা ছোৱালীবিলাকে ধৰিব নহয়, তুমি সুধা কিয় খালা, কিবা এটা ভাজি ল'ব নোৱাৰিলা। সেইকাৰণে বেঙেনা আৰু আলু ভাজিটো লৈছোঁ। আমাৰ মানুহজনে আকৌ খিচিৰি বনালে তেওঁৰ পায়স লাগিব, চাটনি লাগিব, ভাজি লাগিব। ভাজি মানে বেঙেনাটো বেচন দি ভাজি দিব লাগিব। তেখেতৰ আকৌ সোৱাদটো বেলেগ, সেয়ে কৰে আৰু কি ক'ম আৰু কথা। তোমালোকে বনোৱা নেকি মোক কমেণ্টত জনাবা দেই। এনেকৈ মই অলপ ভালকৈ বনাইছোঁ, এতিয়া মানে ভিডিঅ'টো কৰি আছোঁ যে, নহ'লে এনেই বনাই দিওঁ। মই কিবা কিবি বনাই খাব লাগে আৰু খাওঁ আৰু। ঠিক আছে, মই খাওঁ। তোমালোক খালানে নাই? তোমালোক খাই লোৱা আৰু মোৰ ভিডিঅ'টো চাবা। কেনেকুৱা লাগিছে তাকো কমেণ্ট কৰিবা। মই তোমালোকে কমেণ্ট কৰিলেহে বুজি পাম যে মোৰ ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে। আৰু হাঁহি থাকিবা, মই এইটোৱে বিচাৰোঁ, চবেই হাঁহি থাকিবা, ফূৰ্তি কৰি থাকিবা। দুখ বেজাৰ চবৰে আছে, কিন্তু সেইটোতো থাকিবই, সেই দুখ বেজাৰটো। কিন্তু তাৰ মাজত হাঁহিটো থাকিলে ভাল লাগে আৰু। ঠিক আছে, তোমালোকে ভালকৈ থাকা, হাঁহি থাকা,
মস্তি কৰি থাকা, মাজে মাজে গান গাবা। ময়ো গান গাওঁ, বেচুৰা গান। এই গানটো সুৰ বুলি নাই আৰু, গান গাবলৈ ভাল পাওঁ আৰু গান গাই দিওঁ যেনেকেই হওক। মই কোনো কম্পিটিশ্যন যোৱা নাই, ঘৰত চিঞৰি চিঞৰি গান গাই থাকোঁ মোবাইলটো বজাই। মোৰ এনেও অভ্যাস অলপ চিঞৰি গান গোৱা। আমাৰ ইয়াত বহুতে ভাত বনাই থাকে আৰু গান গাই থাকে, ময়ো ভাত বনাই থাকোঁ গান গাই থাকোঁ, অকলে আৰু কি কৰিম। ঠিক আছে, তোমালোকে ভাল থাকা আৰু ভালকৈ থাকিবা, হাঁহি থাকিবা। বাই।